Hello everyone. আজি আমি আলোচনা কৰিম আমাৰ আসাম গভৰ্ণমেণ্টৰ হাণ্ডাৰত কণ্ডাক্ট হোৱা বিভিন্ন কম্পিটিটিভ এক্সামসমূহৰ ফাইনেল ৰিজাল্টৰ সম্পৰ্কে অৰ্থাৎ ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত আলোচনা কৰিম। তাৰ আগতে আপোনালোকে নিশ্চয় জানে মই ইয়াৰ আগতে এটা ভিডিঅ' ইউটিউবত আপলোড কৰিছো আজি অৰ্থাৎ 30 আগষ্ট তাৰিখে যে অহা অক্টোবৰ মাহত অসম চৰকাৰৰ হাণ্ডাৰত বৃহৎ নিযুক্তি সমাৰোহণ হ'ব। আৰু সেই নিযুক্তিত ৩৫,০০০ খালি হৈ থকা পদত অসম চৰকাৰে নতুনকৈ নিযুক্তি দিব। তেনে প্ৰসংগত আমাৰ এডিআৰইৰ পৰা আৰম্ভ কৰি আসাম পুলিচ হওক বা এডুকেশ্যন ডিপাৰ্টমেণ্টে হওক বা হেল্থৰ ডিপাৰ্টমেণ্টতে হওক এক্সাম অনুষ্ঠিত কৰিছে, কিন্তু ফাইনেল ৰিজাল্টসমূহ এতিয়ালৈকে এটাৰো দিয়া নাই। চ' এই ৰিজাল্টসমূহ কেতিয়া দিব যেহেতু আপোনালোকে জানেই বা অসম চৰকাৰে ফিক্স কৰিলে যে 10 অক্টোবৰত, যদিও তাৰিখ মেনশ্যন কৰা নাই, অক্টোবৰ মাহত ৩৫,০০০ পদত নিযুক্তি দিব অসম চৰকাৰে। তাৰ আগতে আপোনালোকে এটা কথা মনত পেলাই ল'ব বিচাৰিছো বা মনত পেলাই দিব বিচাৰিছো, ইয়াৰ আগত যিমান ভিডিঅ' বনাইছিলো মই সেই ভিডিঅ'মত কৈ আছিলো যে অসম চৰকাৰে অক্টোবৰ মাহত ৪০,০০০ পদত নিযুক্তি দিব নোৱাৰে বুলি, কিন্তু আমাৰ মামাই কৈছিলে যে অক্টোবৰ মাহত ৪০,০০০ পদত নিযুক্তি দিব। তেতিয়া মই কৈছিলো যে ৪০,০০০ নিযুক্তি দিব পৰা প্ৰচেছত নাই বা প্ৰক্ৰিয়াখিনি সমাপ্ত হোৱা নাই, যদিও ভেকেঞ্চি আছে কিন্তু ৪০,০০০ দিব নোৱাৰে, কামখিনি সম্পূৰ্ণ হোৱা নাই। তাৰ কাৰণে মই আপোনালোকক এটা হিচাপ কৰি দিছিলো যে অসম চৰকাৰে অক্টোবৰ মাহত 33,175টা পোষ্টতে নিযুক্তি দিব পাৰিব। চ' সেই কথাখিনি আজি সত্য হ'ল। বহুতে কৈছে যে আপুনি কোৱা কথাখিনি সত্য হ'ল, উইদাউট চ'ৰ্চ উইদাউট ইনফৰমেশ্যনত মই ভিডিঅ' নবনাওঁ। এইখিনি কথা আপোনালোকে জানে, ভিউজ বা 1 টকা 2 টকা পইচাৰ কাৰণে মই তোমাৰ ভিডিঅ' নবনাওঁ, জাষ্ট আপোনালোকৰ ৰিয়েল জেনুইন ইনফৰমেশ্যনবিলাক দিবৰ কাৰণে মই আপোনালোকৰ মাজলৈ কিছুমান ভিডিঅ' প্ৰস্তুত কৰি পেলাই এৰি দিওঁ। চ' বিষয়টো হৈছে যে এতিয়া আমাৰ ৰিজাল্টৰ সম্পৰ্কত যিহেতু মই আলোচনা কৰিম বুলি কৈছোঁ, মই এডিআৰই ৰিজাল্টৰ পৰাই আৰম্ভ কৰিছোঁ। কাৰণ এডিআৰই পাৰ্টি বহুত বেছি আছে, মোৰো বহুত পাৰ্টি আছে, চাকৰি লাভ কৰিব ডেফিনেটলি। চ' এডিআৰই 2.0 বুলি ক'লে নিজকে এটা তোমাৰ কিবা এটা অনুভৱ কৰোঁ যে নতুনকৈ আকৌ পুনৰ চাকৰিটো পাম যেন লাগে। চ' এতিয়া এডিআৰই ৰিজাল্টৰ ৰিটেন এক্সামৰ ৰিজাল্টটো অলৰেডি দিলে, তাৰপিছত ইণ্টাৰভিউ কণ্ডাক্ট কৰিলে, মানে ভাইবা GTৰ কাৰণে বা গ্ৰেড 3ৰ কাৰণে যিখিনি টেষ্ট ল'ব লাগে ল'লে, বা গ্ৰেড 4ৰ কাৰণে যিখিনি কৰিব লাগে কৰিলে, সম্পূৰ্ণ হ'ল। কিছুমানক প্ৰশ্ন কৰিছে, কিছুমানক প্ৰশ্ন কৰা নাই, এনেকৈ আমৰণি থৈ দিলে। এনিৱে কিন্তু ৰিজাল্টটোৰ ওপৰত বহুতৰ প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব। চ' ৰিজাল্টৰ বিষয়ে যদি মই আপোনালোকক কৈ দিওঁ, তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ আগত, মানে দুৰ্গা পূজাৰ আগে আগে, মই তাৰিখটো একেবাৰে ক'ব নোৱাৰোঁ, কিন্তু এটা সৰুকৈ এটা ইনফৰমেশ্যন মানে গোন্ধ পোৱা নিচিনা হৈছে। চ' 25 ছেপ্টেম্বৰৰ আগত আপোনালোকে এডিআৰই ৰিজাল্ট লাভ কৰিব। অ'কে, এইটো মনত ৰাখিব হা, যিখিনি কওঁ একদম 100% হ'বই। তাৰ পাছতে আহিলোঁ আসাম পুলিচৰ এডিআৰই ৰিজাল্ট দিয়া 1-2 দিন আগে পিছে আসাম পুলিচৰ কনষ্টেবল ABUB বা ASIৰ ৰিজাল্ট দিব, ঠিক আছে। তাৰ পাছতে আমাৰ থাকিলেগে অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ LPUBৰ এছিষ্টেণ্ট টিচাৰৰ ফাইনেল মেৰিট লিষ্টৰ কথা। এইবাৰ বিষয়টো অলপ সলনি হ'ব। যিখিনি তথ্য লাভ কৰিছোঁ এইবাৰ শুনিছোঁ অলপ মেৰিট লিষ্ট দিয়া ষ্টাইলটো অলপ চেঞ্জ হ'ব। আগতে যেনেকৈ প্ৰভিজনেল লিষ্ট 1, 2, 3খন দিয়ে, কিন্তু এইবাৰ প্ৰভিজনেল লিষ্ট বুলি নাথাকিব চাগে। আই থিংক লাইক ডেট হা, মই ভাবোঁ যে তেনেকৈ নাথাকিব। বিশেষ তথ্যৰ পৰা লাভ কৰা মতে এইবাৰ LPUBৰ মানে ফাইনেল মেৰিট লিষ্টটো একবাৰে দিব। মোৰ প্ৰেডিকশ্যনেও কয়, বিষয়খিনি চাইছোঁ যে এবাৰ প্ৰভিজনেল লিষ্ট যে 1, 2খন দিয়াৰ সম্ভাৱনা নাই, ডাইৰেক্ট ফাইনেল লিষ্টৰ মাৰি দিব, তাতে গোটেইখিনি কাট অফ কৰি।
কাৰণ বহুত এতিয়া প্ৰশ্ন কৰিব যে ফাইনেল লিষ্ট মাৰিলে দেখোন আমাৰ নামটো নুকুমাবই দেখোন এজন প্ৰাৰ্থীয়ে দেখোন এলপি2 পাব ইউপি2 পাব সো তেনে ধৰণৰ নহয় কাৰণ তাত নাম মাৰি দিয়াৰ লগে লগে তাতে কম্পিউটাৰত সিস্টেমত দেখাব যে এজন প্ৰাৰ্থী যদি দুবাৰ নাম মাৰে তেতিয়ালে সোমাই যাব ৰোল নাম্বাৰ কিনি সেম হলে সো এই কাৰণে ফাইনেল মেৰিট লিষ্ট একনে ওলাব আৰু সেই ফাইনেল মেৰিট লিষ্ট যদি একনে দিয়ে তেতিয়ালে আপোনালোকে মনৰ ৰাখক ঠিক সেপ্টেম্বৰ মাহৰ অল 25-26 তেনেকুৱা সময়তে দিব মানে দুৰ্গা পূজাৰ আগে আগে দিব ঠিক আছে সো তাৰিখটো মই ফিক্স কৰিব নোৱাৰো কিন্তু দুৰ্গা পূজাৰ আগত গুটেইখিনি ৰিজাল্ট দিব তাৰ পাছতে আইলে জিটি ফিজিটিৰ কথাখিনি আপোনালোকে জানে এইকেদিন প্ৰসেস চলি আছে তোমাৰ 6 সেপ্টেম্বৰৰ ভিতৰ হিন সাৰ্ভিসত টকা সকলো পাৰ্টিকে এনওসি বা পিওর পারমিশনৰ ডকুমেন্টস কিনি সাবমিট কৰিব কৈছে আৰু তাতে বহুতে এই ভিডিওৰ কমেন্ট সেকশনত সুধিছে যে তোমাৰ কন্টেক্সুয়াল জব কৰা পাৰ্টি সকলে লাগিব নেকি যদি আপোনালোকে কন্টেক্সুয়াল জব কৰা নিজৰ ডিপাৰ্টমেন্টত মইটো কন্টেক্সুয়াল জব কৰি পোৱা নাই যিটো জব কৰিছে এটো পাৰ্মানেন্ট জব সো কন্টেক্সুয়াল জব যদি কৰে যদি আপুনি অনলাইন কৰোতে যদি বা এই বিজ্ঞাপনটোত যদি আবেদন কৰিতে আপুনি যদি নিজৰ ডিপাৰ্টমেন্টৰ পৰা অফিচৰ পৰা যদি এনওসি হুলিয়াই পেলাই দিছিলে আপলোড কৰিছিলে তেতিয়া আপুনি এনওসি কোন সাবমিট কৰিব লাগিব আৰু লগতে যদি ইন সাৰ্ভিস মানে জব কৰি টকাৰ মই যদি বিভিন্ন ডিপ্লোমা আছে এইখিনি আপোনালোকে সাবমিট কৰিব লাগিব কিন্তু এটা কথা মনৰ ৰাখিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ডিএলপিইউপি এসিস্টেন্ট টিচাৰৰ আগতে দিব অৰ্থাৎ 20 তাৰিখ মানে ৰিজাল্ট দিয়া কথা আছে সো সেইখিনি বিষয় আৰু সেইখিনি 100% হ'ব বহুতে ক'ব যে এনে কৈ আছে এনে এটা কথাও নকওঁ আপোনালোকক মই আগতে কৈছিলো যে 4500 কথা এলপিইউপি 4500 টো তোমাৰ অক্টোবৰত নিতে এটো পিছত হ'ব 100% হলটো 100% অসা হল মই যেটো কৈ আছিল সো এইখিনি আপোনালোকে দৰিত দ্যাটছে ৰিজাল্ট হাইলাইট ডে হল এইখিনি তোমাৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে মোটামুটি আপোনালোকে হেপি হৈ দুৰ্গা পূজা চাব পাৰিব ঠিক আছে আৰু এটা কথা মনৰ ৰাখিব লাইফত তিতা মিতা আৰু জালা অলপ থাকিব ঠিক আছে কিছুমানে ৰিজাল্ট পাই পুৰা মিঠা ৰিজাল্ট পাব কিছুমানে তিতা হ'ব সো এইখিনি তিনটা বস্তু অধ্যয় কৰিব লাগিব আৰু ধৈৰ্যৰ বেছি দিন নাই ৰিজাল্ট হাই আছে আৰু এইখিনি আছিলে আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে বা কমেন্ট সেকশনত যদি কিবা ক'ব লগিয়া আছে আৰু এটা কথা মুকটো কিছুমানে গালি পাৰিব কমেন্ট সেকশনত গালি পৰানে কমেন্ট কৰে আপোনালোকে নে কিবা কোৱেশ্চন ইনকুৱাৰি কৰে আপোনালোকৰ কথা গালি পাৰিলেও মই থ্যাংক ইউ ৰিপ্লাই দিম গালি নাপাৰিলেও মই থ্যাংক ইউ ৰিপ্লাই দিম ঠিক আছে কিছুমানে গালি পাৰিবাহে ইমান ইনফৰমেশন ইমান ৰিয়েল জেনুইন তথ্য দিয়াৰ পিছতো কিছুমানে উল্টা পুল্টা কমেন্ট কৰে সো উল্টা পুল্টা কমেন্ট কৰা মানুহ লাগিবই উল্টা পুল্টা মানুহ লাগিব সো সকলো ওয়েলকাম জনাইছো আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ মানে নতুনকৈ আইছে এনে ধৰণৰ নতুন নতুন আপডেট বিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব লগতে বেল আইকনটো ওপেন কৰি ৰাখিব যাতে মই যেতিয়াই ভিডিও দিম তেতিয়া আপোনালোকলৈ নটিফিকেশন যাব আৰু নটিফিকেশন যোৱাৰ লগে লগে আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাব পাৰিবা আৰু নতুন নতুন তথ্যখিনি লাভ কৰিব সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও এন্ড লেটস সি